কি বৰ্মাই সুনন্দাক চাকৰিৰ পৰা খেদা কাৰণটো কি হ'ব পাৰে তেওঁলোকৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপত কিবা ব্যাঘাত আহিছে নেকি নে সঁচাকৈ সুনন্দাৰ কথাত তেওঁ প্ৰেষ্টিজ লছ হৈছে সুনন্দা এটা মাথাৰ ওপৰত উঠিব বুলি বৰ্মা ভাবিছে নেকি আরে বাসব ব্যানার্জি তুই এত চিন্তা করছিস কেন ছাড় যা জি হয়ে থাকুক আমার কি বাসৱ তুমি চিগাৰেট খোৱা সিগাৰেট নাইতো একদম মিছা নকবা মই এইমাত্ৰ তোমাৰ মুখত চিগাৰেট দেখিছোঁ নহয় মানে তোমালৈ ৰৈ ৰৈ আমনি লাগিলে আমনি সেইকাৰণে লাগিলে কি তুমি চিগাৰেট খাবা মই এইবিলাক ৰাগিয়াল বস্তু বেয়া পাওঁ তুমি বেয়া পোৱা বস্তু মই একোৱে নাখাওঁ হ'ব একদম মুখত নিদিবা কিন্তু কৈ দিছোঁ নিকটিন খালে মানুহৰ লাইফ কমি আহে নিকটিন এলকহল এইবিলাক চাইলেণ্ট কিলাৰ হয় গম পোৱা নে তুমি লাইফটো শ্বৰ্ট হ'লে ভালেই দিয়া লাম্বা চোৰা জিন্দগী এটা আমনি লাগিব দিয়াচোন আমাৰ লাইফটো ষ্টাৰ্ট হোৱাই নাই তুমি আকৌ শেষ হোৱাৰ কথা ভাবিলাই 2 বছৰ মোক বিদেশত পঢ়ি আহিব দিয়া তাৰ পাছত আমাৰ লাইফটো ষ্টাৰ্ট কৰিম বিদেশত গৈ চিগাৰেট মদ এইবিলাকৰ অভ্যাস নকৰিবা কিন্তু ক'লো নে তুমি বেয়া পোৱা কাম মই একো নকৰোঁ মোৰ শপত খাই কোৱা আৰে মোৰ মা তোমাৰ শপত তোমাৰ কাৰণে মই মদ চিগাৰেট একো নাখাওঁ হ'লতো কেতিয়াবা তোমাক মিছ কৰিলে খাম আৰু মই যে তোমাক মোক মিছ কৰিবলৈকে নিদিওঁ প্ৰতি সময় প্ৰতি ক্ষণ মই তোমাৰ মনৰ মাজতে থাকিম এখন তো তুমিও নেই মোক কোনে বাধা দিবা হা যিজনী ছোৱালীয়ে মই এৰি দিম বুলি ভয় খায় মোকে এৰি থৈ গুচি গ'ল আমার জীবনের পাটটা পাল্টিয়ে দিলি গো অপর্ণা সেন হয় ছাৰ নিশ্চয় কৰি দিব পাৰিম কামটো নাই নাই সেইটো মোৰ ডিউটি ছাৰ একো প্ৰব্লেম নহয় আহা আকৌ প্ৰয়াগ মই এতিয়াই ঠিক কৰি দিছোঁ ছাৰ টিকেটটো এতিয়া কনফাৰ্ম কৰি দিম আৰু মই অফিচ গৈ ডকুমেণ্টছ আৰু বাকী কামখিনি কৰি লওঁ হ'ব বছৰ ফোন আছিল কিয় চিঞৰি আছিলানো খাবলৈ দিছো দেৰি হ'ব নহয় তোমাৰ বছৰ ফোনটো কাট কৰি মই খোৱাত বহিব নোৱাৰোঁ নহয় খাই খাইওতো এটেণ্ড কৰিব পাৰা নোৱাৰোঁ বছৰ ফোন মই ইমান কেজুৱেলি এটেণ্ড কৰিব নোৱাৰোঁ লাগিলে মই খোৱাই বাদ দিম অ' তুমি যে বছৰৰ কাৰণে চব বাদ দি দিব পাৰা সেই কথা মই কেতিয়াবা পাহৰিয়ে যাওঁ আচ্ছা মোৰ বেগটোত এযোৰ ভাল কাপোৰ আৰু হাফ পেণ্ট এটা ভৰাই দিবচোন আৰু লগতে টুথব্ৰাছ এডাল আৰু পেষ্ট এডাল ভৰাই দিম ক'ৰবাত যাবা অঁ এইমাত্ৰ বছে কলকাতা যোৱাৰ কথা ক'লোঁ আহি যাম কাইলৈ ইভিনিং পাই যাম এতিয়াই যাবা অঁ ফাৰ্ষ্ট অফিচ যাম তাৰ পৰা ইভিনিং ফ্লাইট লৈ কলকাতা যাম অকণমান কাম জাষ্ট কিবা এটা শ্ব' কৰিব লাগে কাইলৈ আহি পাই যাব লাগে কাইলৈ ইভিনিং এবাৰ হয় হয় ঠিক আছে মই আপোনাৰ লগত পিছত কথা পাতিম হে মিস্টার বাসব ব্যানার্জি আমায় দেখে ভয় খেলেন নাকি ভয় তোমাকে দেখে আমি ভয় পাবো কেন নাই আপনার এক্সপ্রেশন দেখে তো সেটাই মনে হচ্ছে মুখ যদি ভয় খুৱাই নাই মোৰ পৰা পলাইছে কিয় পলাইছো তোমাৰ পৰা
তোমাৰ পৰা মই পলোৱা কাৰণটো কি? তোমাৰ পৰা মই টকা ধাৰলৈ লৈ থৈছোঁ। মোৰ চাকৰিটোতো খাই থৈছে। আপুনি যিদৰে বিনা কাৰণে মোৰ চাকৰি খাই দিছে, এতিয়া কিন্তু ইচ্ছা কৰিলে মই আপোনাৰ ইজ্জত শেষ কৰি দিব পাৰোঁ, জানেনে? একো নকৰাকৈ মোৰ মাত্ৰ এটা চিঞৰে আপোনাৰ মান সন্মান সকলো শেষ কৰি দিব পাৰোঁ। পাৰোঁনে? মোৰ কাম আছে। ৰ'ব মিষ্টাৰ বেনাৰ্জী, আপোনাৰ লগত মোৰ কথা আছে। চুটকেছটো মই ৰেডি কৰি ল'ম দিয়া। মই ৰেডি কৰি থৈ দিম, তুমি আহি লৈ যাবাহি। অফিচৰ পৰা বা আৰু আকৌ ঘৰ আহিবলৈ সময় পাওঁ নে নাপাওঁ। তাৰমানে তুমি একেবাৰে ওলাই গৈ আছা নেকি? আজিৰ দিনটোহে, কাইলৈতো আহি পায়ে যাম। আৰু পৰহিৰ দিনটো কেৱল তোমাৰ লগতে কটাম। হলিডেত তোমাৰ ঘৰত থকা হয় জানো? তোমাক কথা দিলোঁ নহয়, দিছ ছানডে ন' অফিচ ন' ডিউটি, প্ৰমিছ। তুমি প্ৰমিছ নকৰিলেও মই তোমাক কলকাতা যাবলৈ মানা নকৰোঁ দিয়া, কাৰণ তোমাৰ কাৰণে তোমাৰ অফিচটো কিমান বেছি জৰুৰী সেইটো কথা মই ভালদৰে জানো দিয়াচোন। তুমি এনেকৈ মোক বুজি পোৱা কাৰণেইতো মোৰ কেৰিয়াৰৰ গ্ৰাফডাল ওপৰলৈকে গৈ আছে। হ'ব দিয়া, সোনকালে ৰেডি হোৱা, তোমাৰ দেৰি হ'ব। চোৱা, মই তোমাৰ চাকৰি খোৱা নাই। তোমাৰ ইগ' আৰু বদনামী চৰিত্ৰটোৰ কাৰণে তোমাৰ চাকৰি গৈছে। অ' শ্বাট আপ মিষ্টাৰ বেনাৰ্জী, মোতকৈ বেছি বদনামী সুনন্দা দেৱীক কিন্তু আপুনি এটকনৰ অফিচত ৰাখি থৈছে। এই জেগাত মানুহৰ মাজত মই ড্ৰামা চিনক্ৰিট কৰি তোমাৰ লগত কথা পাতি থাকিবলৈ মোৰ সময় নাই। কি ক'বলৈ আছে জল্দি কোৱা মোক। আপোনাক মই এটা কথাই ক'ব বিচাৰোঁ, মানুহৰ পিঠিত লাত মাৰক, কোনো কথা নাই, কিন্তু পেটত লাত নামাৰিব। এটকনৰ যিমান মানুহ আছে সকলোৱে ভাল, একচেপ্ট সুনন্দা। আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে সেইখিনি মানুহৰ পেটত লাত নামাৰিব, কাৰণ তেওঁলোকৰো একোটা পৰিয়াল আছে। আপোনাৰ পৰিয়াল সংসাৰ একো নাই বুলি লোকৰ পৰিয়ালক কষ্ট নিদিব। আপোনাৰ খাও লাগিব। সন্তানক ভোকৰ ভাত দিব নোৱাৰিলে মাক বাপেকৰ বহুত কষ্ট হয়, সেয়া আপুনি ফিল কৰিব নোৱাৰিব। Corporates do not run on emotions. Mahua Roy. গুড মৰ্ণিং ছাৰ। Good morning. অফিচলৈ সব আহিছে? দুই এজন আহিছে। আপুনি আজি সোনকালে আহিল ছাৰ? ৰ'বা, মোৰ বাহিৰত কাম এটা আছিল, সেইকাৰণে আহিছোঁ। আচ্ছা, তুমি মোৰ চেম্বাৰলৈ আহাচোন। এখন লেটাৰ টাইপ কৰিব দিব লাগে ষ্টেলাক। ষ্টেলা আহিবনে নাই জানো? কিয় লিভ লৈছে নেকি? মোকতো ইনফৰ্ম কৰা নাই। লিভ লোৱা নাই ছাৰ, তাই কিবা প্ৰেছাৰত আছে। 2-3 দিন ধৰি তাইৰ মন চন খুব বেয়া। ইমিডিয়েটলি তাইক ফোন কৰা। এই মন বেয়া চন বেয়াবোৰ ঘৰত থৈ ইমিডিয়েটলি অফিচলৈ আহিব। কাৰোবাৰ মন বেয়া হৈ থাকিব, অফিচৰ কাম ৰৈ থাকিব নেকি? কাৰোবাৰ মনৰ তাগিদাত কাম কৰিবলৈ অফিচে আমাক চেলেৰি নিদিয়ে, কৈ দিয়ে তাইক। হ'ব ছাৰ, মই ষ্টেলাক কল কৰিছোঁ। আৰু তুমি মোৰ চেম্বাৰলৈ আহা, ড্ৰাফ্টটো লৈ যোৱা, ষ্টেলাক টাইপ কৰিবলৈ দিবা। অ'কে ছাৰ, আই এম কামিং। হেল্ল' ষ্টেলা। হেল্ল'। ৰ'বা, 1 মিনিট ৰ'বা, আহি আছোঁ। ৰবিনে বাৰু কি খবৰ আনিব পাৰে? ষ্টেলাক বিয়া কৰাবৰ বাবে সি ঘৰৰ মানুহক মান্তি কৰাব পাৰিলেনে? টিফিন কৰা হ'ল? নাই অ', খাবলৈকে মন যোৱা নাই দেখোন। কিয় ষ্টেলাৰ বিয়া হ'ব বুলি দুখ লাগিছে নেকি? বিৰাট টেনশ্যন হৈছে জানানে। বিয়া ৰবিনেহে পাতিব, তোমাৰ টেনশ্যন কিহৰ? ময়ো য'চতে কাইলৈ বিয়া হ'ব বুলি কৈ দিলোঁ, আৰু সিহঁতেও কিবা অকৰা টাইপ মান্তি হৈ গ'ল। এতিয়াহে ভাবিছোঁ বৰ বেছি খৰধৰ হ'ল নেকি।
ময়ো ভাবিছিলোঁ এইবোৰ কামত ইমান দৌৰা দৌৰি কৰা ঠিক নহ'ব জানানে? তাকেইতো। ঐ কি কৰা যায় বাৰু? ভাস্বতীক লগত লৈ ভালদৰে আলোচনা কৰোঁ নেকি? ৰবিন আৰু ষ্টেলাকো আলোচনাত ল'ব লাগিব। সিহঁতে বিয়া পাতক, কিন্তু দুদিনমান সময় লৈ পাতক। সেইটোৱে ভাল হ'ব। এটলিষ্ট এটা সপ্তাহটো হাতত লাগে। ঐ ব'লাচোন অফিচত ভালদৰে বহি আলোচনা কৰোঁ। তুমি বৰ উত্তেজনা থকা মানুহে। কাইলৈ বিয়া পাতি দিম বুলি সিহঁতক উচতাব নালাগিছিল নহয়। আৰে সিহঁতৰ প্ৰব্লেমটো ছল্ভ হওক বুলিহে কৈছিলোঁ। এতিয়া নিজে প্ৰব্লেমত পৰিছা। ব'লা না আলোচনা কৰোঁ, ব'লা না প্লিজ। প্ৰসেন দাহঁতে ঠিক কথাই কৈছে। বিয়া বস্তুটো এনেদৰে এদিনতে কৰা কাম নহয়। আমাৰ চিটুৱেশ্যনটোৱে তেনেকুৱা। ৰবিন, ছাৰ তুমি আৰু ষ্টেলা হেনো বিয়া পাতিবা, মই যে খবৰটো নাপাওঁ। নহয় মানে ছাৰ, কি নহয়? অফিচত দুজন এমপ্লয়ীয়ে একেদিনাই বিয়া পাতিব আৰু গমেই নাপাওঁ। আপোনাক আৰু MD ছাৰক ইনফৰ্ম নকৰাকৈ আমি বিয়াত নবহোঁ ছাৰ। কাইলৈতো চব ৰেডি কৰিছে ন? মোক মায়ে কথাটো নোকোৱা হয় এতিয়ালৈকে গমেই নাপালোঁ হয় মই। নহয় মানে ছাৰ, আমাৰ ডেটটো কেঞ্চেল হৈছে। কেঞ্চেল হৈছে? ৱাই? ছাৰ আমি মানে অলপ সময় হাতত লৈহে বিয়াখন পাতিম বুলি ভাবিছোঁ। হঠাৎ যে কেঞ্চেল কৰিলা, কিবা ফিনান্সিয়েল প্ৰব্লেম? নহয় ছাৰ, আমাৰ অলপ ফেমিলি প্ৰব্লেম চলি আছে। কাৰ ফালৰ পৰা প্ৰব্লেমটো ক্ৰিয়েট হৈছে? ষ্টেলাৰ? নহয় ছাৰ, মোৰ ফেমিলিৰ ফালৰ পৰা। তথাপি কিন্তু ছাৰ মই ষ্টেলাকে বিয়া পাতিম 100%। 100%? গুড। তোমাৰ এই মেণ্টেল পাৱাৰ যিটো, আই ৰিয়েলি এপ্ৰিচিয়েট ইট। সেইটো মেইনটেইন কৰি ৰাখিবা। আৰু ষ্টেলা, ছাৰ ফেমিলিৰ বাধা আহিলেও তোমাৰ মনে যাক বিচাৰে তাৰ লগতে বিয়া পাতিবা। ছাৰ মই ৰবিনৰ বাদে আন কাৰো লগত বিয়াত বহিব নোৱাৰোঁ। লাগিলে মই মৰি যাম, কিন্তু বেলেগৰ লগত মই বিয়াত নবহোঁ ছাৰ। বুজিছা, মানুহে বিয়া যাৰ তাৰ লগত পাতিব পাৰে, কিন্তু ৰিলেশ্যনশ্বিপ যাৰে তাৰে লগত নহয়। মনে বিচৰা মানুহজনক হেৰুৱালে